এতিয়া ডাইবা লাইফ বুলি ক'লে ডাইবা লাইফৰ টাৰ্গেট কাষ্টমাৰ কোন হয়? কাক দিব লাগে? হেল্ল' ডায়েবেটিছৰ মানুহ হয়নে? আমি অলপ আগত অলপ দেৰি আগতে কি কথা পাতিছিলোঁ? আমাৰ প্ৰডাক্টখিনি ৱেলনেছৰ হয়নে? এতিয়া ৱেলনেছ মানে কি হয়? ৱেলনেছ মানে হ'ল যে প্ৰব্লেমটো হোৱাৰ আগতে বস্তুটো কৰিব লাগে। ডাইবা লাইফটো একচুৱেলি বনোৱা হৈছিলে ডায়েবেটিছৰ পৰা বাচিবলৈ, কিন্তু আমি কি কৰিলোঁ? আমি চবে মিলি পেলাই মাৰ্কেটত সেইটো ডায়েবেটিছৰ প্ৰডাক্ট বনাই দিলোঁ। আমি সেইটো কৰিলোঁ, তাৰমানে মাৰ্কেটটো বহল আছিলে, কিন্তু আমি মাৰ্কেটটো অলপ সৰু কৰি দিলোঁ। তো আজিৰ পিছত ট্ৰেইনিংটোৰ পিছত কিন্তু মাৰ্কেট বহল কৰি যাম মই, মাৰ্কেটটো কিন্তু ডাঙৰ হয়। ডাইবা লাইফ একচুৱেলি বনোৱা হৈছিলে ডায়েবেটিছৰ প্ৰব্লেমটো যাতে আগলৈ গৈ আমাৰ বডিত নাহে, সেইটো কাৰণে প্ৰডাক্ট হয়। কিন্তু এডভান্টেজ হয় প্ৰডাক্টৰ যে আমি ডায়েবেটিছ হোৱা মানুহকো প্ৰডাক্টটো দিব পাৰিম, এইটো এটা এডভান্টেজ হয়, মেইন কাৰণ নহয়। তো আহক শিকি লৈছোঁ। এতিয়া ডাইবা লাইফ বুলি ক'লে ডায়েবেটিছ বুলি কৈছোঁ, তো ডায়েবেটিছ বা ছুগাৰৰ প্ৰব্লেম যিটো হয় সেইটো কেনেকুৱা প্ৰব্লেম অলপ একদম চিম্পলকৈ জানিব। আমি যেতিয়া খোৱা বোৱাবিলাক খাওঁ, খোৱা বোৱাৰ পৰা ছুগাৰ পোৱাটো এটা নেচাৰেল প্ৰচেছ হয়। যিকোনো খোৱা বোৱাত কম বেছি পৰিমাণত ছুগাৰ থাকে। এতিয়া খোৱা বোৱাটো খোৱাৰ পিছত যিটো ছুগাৰ পালোঁ, সেই ছুগাৰটো আমাৰ তেজৰ মাধ্যমেৰে কোষলৈকে যায়। কোষলৈকে যোৱাৰ পিছতে আমাৰ বডিৰ ভিতৰতে পাৰ্ট এটা থাকে, নাম শুনিছে চাগে, পেনক্ৰিয়াছ। পেনক্ৰিয়াছে ইনচুলিন নামৰ বস্তু এটা বনোৱাৰ কাম কৰে। ইনচুলিনটো কেনেকৈ মনত থ'ব? ধৰি লওক ইনচুলিনটো এটা চাবি নিচিনা বস্তু। চাবি কেলৈ কোৱা হৈছে? কাৰণ ইনচুলিনৰ মেইন কাম কি হয়? কোষৰ দুৱাৰখন খুলি দিয়াৰ কামটো কাৰ হয়? ইনচুলিনৰ হয়। তো গোটেই প্ৰচেছটো কেনেকৈ চলে? আপুনি খোৱা বোৱাটো খালে, ছুগাৰটো পালে বডিত, এই ছুগাৰটো আপোনাৰ তেজৰ মাধ্যমেৰে গৈ পেলাই কোষলৈকে পালে, বডিত বনা ইনচুলিনটোৱে গৈ পেলাই কি কৰিলে? কোষৰ দুৱাৰখন খুলি দিলে আৰু ছুগাৰটো কোষৰ ভিতৰতে সোমালে। ইয়াত এটা কথা মনত থ'ব, ছুগাৰটো যেতিয়া কোষৰ ভিতৰত সোমায় তাৰ পিছতেহে এইটো এনাৰ্জিলৈ চেঞ্জ হয়, তাৰ আগলৈকে কিন্তু এইটো ছুগাৰ হৈয়ে থাকে। কেনেবাকৈ যদি আমাৰ বডিৰ ভিতৰত কোষৰ দুৱাৰখন খুলিব পৰা নাই বা ইনচুলিনৰ মাত্ৰাটো কম বনিছে, তেতিয়াহ'লে ছুগাৰটো ক'ত জমিবলৈ ষ্টাৰ্ট হৈ যায়? আমাৰ তেজতে এইটো জমিবলৈ ষ্টাৰ্ট হৈ যায়। সেইটো কণ্ডিশ্যনকে কোৱা হয় যে ডায়েবেটিছ হৈ গ'ল বা ছুগাৰৰ প্ৰব্লেম হৈ গ'ল। মোটামুটি গম পালে? এতিয়া ডায়েবেটিছত 3টা মেইন টাইপৰ ডায়েবেটিছ থাকে, টাইপ 1, টাইপ 2, GDM। টাইপ 1টো জুভেনাইল ডায়েবেটিছ বুলিয়ে কোৱা হয়, যিটো সৰু বাচ্চাৰ কেচেছবিলাক পাব, মেইনলি টাইপ 1ৰ পেচেণ্ট হয়। টাইপ 2 হ'ল ওচৰে পাঁজৰে যিমান ডাঙৰ মানুহৰ কেছবিলাক পাব, মেক্সিমাম টাইপ 2 পেচেণ্ট হয়। আৰু লাষ্টৰটো GDM, জেষ্টেশ্যনেল ডায়েবেটিছ মেলিটাছ। মুখস্থ কৰিব নালাগে, বুজি লওক। GDMটো মানে হ'ল প্ৰেগনেণ্ট মহিলাসকলৰ কেতিয়াবা ডায়েবেটিছৰ প্ৰব্লেম হৈ যায়, তেতিয়া এইটো GDM বুলি কোৱা হয়। তো আমি মেইনলি 3টা টাইপৰ ডায়েবেটিছ দেখিলোঁ। এতিয়া আমি অলপ কথা পাতিম, ডায়েবেটিছ বোলা বস্তুটো যদি আছে, চিমটম বা লক্ষণবিলাকতো থাকিব। ছুগাৰটো বাঢ়িলে কি কি লক্ষণ দেখা দিয়ে? প্ৰথমটো হ'ল আপুনি গোটেই দিনটো এলেহুৱা ফিল কৰিব, এনাৰ্জি পোৱা নাই কাৰণে। ইউৰিনেশ্যনৰ প্ৰব্লেমটো ঘনে ঘনে যোৱাৰ, ইউৰিন কৰাৰ এটা টেণ্ডেঞ্চি থাকিব। দেন বডি ৱেইটটো বহুত হঠাতে কমিবলৈ ষ্টাৰ্ট হৈ যায়। ঘাও লাগিব বা কিবা এটা কাট খালে সোনকালে ঠিক নহ'ব। ছেক্সুৱেল প্ৰব্লেম হ'ব পাৰে। বহুত বেছি ভোক লাগে ছুগাৰৰ মাত্ৰাটো যদি বাঢ়ি যায়গৈ। দেখাত দিগদাৰ পাব পাৰে। বহুতৰ হাত আৰু ভৰিৰ আঙুলিবিলাকত কেতিয়াবা চেন্স নথকা যেন লাগিব, বা কেতিয়াবা আপোনাৰ বিনা কাৰণত আপুনি খজুতি এটা ফিল কৰিব পাৰে। বহুত বেছি পিয়াহ লাগে ছুগাৰৰ মাত্ৰা বাঢ়ি গ'লে। মহিলাসকলৰ ক্ষেত্ৰত ভেজাইনেল ইনফেকশ্যন হ'ব পাৰে। ইমানলৈকে ষ্ট্ৰেছ আৰু এংজাইটি বোলা বস্তুবিলাক অলপ বাঢ়ি যাব পাৰে। মানে ছুগাৰৰ প্ৰব্লেমটো যেতিয়া হয় বা মাত্ৰাটো বাঢ়ি যায়গৈ, সাধাৰণতে এইবিলাক লক্ষণে বডিৰ ভিতৰত দেখিবলৈ পায়। এতিয়া আমি অলপ টেষ্টৰ বিষয়ে শিকিম। ছুগাৰ টেষ্ট কেইটা আছে আৰু কি কি হয়? 3টা টোটেল টেষ্ট আছে, ফাষ্টিং, PP আৰু HbA1c। ফাষ্টিং মানে হ'ল খোৱা বোৱাৰ আগতে টেষ্টটো লৈ পেলাই চোৱা হয় লেভেলটো কিমান হয় ছুগাৰৰ। PPটো হ'ল পষ্ট প্ৰান্ডিয়েল, খোৱা বোৱাৰ পিছত আপোনাৰ টেষ্টটো লৈ পেলাই টেষ্ট কৰা হয়। দেন লাষ্টটো হ'ল HbA1c। এইটো অলপ বুজি ল'ব। HbA1c টেষ্টটো হ'ল, আমি অলপ দেৰি আগত তেজত আমাৰ বস্তু এটা থাকে, নাম শুনিছে চাগে, হিমোগ্ল'বিন বুলি। শুনিছে নহয়? হিমোগ্ল'বিনটো চাইন্সত HB বুলি লিখা হয়। এতিয়া দেখা গৈছে যেতিয়া ছুগাৰটোৱে তেজৰ মাধ্যমেৰে গৈ থাকে, কেতিয়াবা হিমোগ্ল'বিনত লাগি ধৰে।
এটা লাগি ধৰাৰ মাত্ৰাটো যদি প্ৰয়োজনতকৈ বেছি লাগি ধৰিছে সেইটো কাৰণেও কিন্তু ডায়াবেটিছৰ প্ৰব্লেম হ'ব পাৰে সেই লেভেলটো টেষ্ট কৰাৰ যেটো ৰিজাল্ট হয় হেতুৱে হ'ল আমাৰ HbA1c যেটো লেভেল চোৱা হয় তো এই তিনিওটা টেষ্টৰ মাজতে ডিফাৰেন্সটো কৈ দিছো ফাস্টিং আৰু PP টেষ্টৰ যেটো লেভেল আহে হেতু আপোনাৰ সুগাৰৰ কাৰেন্ট লেভেলটো কয় আৰু যদি আমাৰ HbA1c লেভেলটো আমি চাইছো তো HbA1c লেভেলটো কি কয় আমাৰ সুগাৰৰ যোৱা 3 পৰা 4 মাহৰ যেটো ট্ৰেক ৰেকৰ্ড আছিল আমাৰ বডিৰ ভিতৰত সেই ট্ৰেক ৰেকৰ্ডটো দিয়ে তো যেতিয়াই আপুনি টেষ্ট কৰাব তিনিওটা টেষ্ট লগতে কৰোৱাটো কিন্তু ইম্পৰ্টেন্ট হয় এতিয়া নৰ্মাল চাৰ্ট এখন আছে এটো আপুনি লাগিলে আপুনি এটো নোট কৰিব পাৰে কাৰণ এটো আপোনাৰ কাৰণে দিয়া হৈছে এতিয়া সব এই চাৰ্টখনৰ মতে ফাস্টিংত যদি আপোনাৰ লেভেলটো 70 পৰা 100 লৈকে আছে আৰু পিপি যদি লেভেলটো আপোনাৰ 140 তকৈ কম আছে এটা প্ৰি ডায়াবেটিক বুলা বস্তুটো কি হয় ইয়াৰ ডায়াবেটিস প্ৰবলেমটো হোৱা নাই কিন্তু আপোনাৰ লেভেলটো বৰ্ডাৰ লাইন পালেগে একদম হাইয়েস্ট পইণ্টত পালেগে আপুনি যদি যত্ন নলয় যিকোনো সময় ডায়াবেটিসৰ প্ৰবলেমটো হ'ব পাৰে আৰু লাষ্টৰ যেটো লেভেল আপোনাৰ ফাস্টিংতে যদি 126 তকৈ বেছি হৈ গ'ল আৰু পিপি যদি 200 তকৈ বেছি হৈ গ'ল তেতিয়া অলৰেডি ডায়াবেটিসৰ প্ৰবলেমটো হৈ গ'ল তো তিনিটা লেভেল আমি চালু নেক্সট যেটো চাৰ্টখন দেখাম হেউজিয়া পৰ্চনত যেটো চাৰ্ট আছে এটো কিন্তু সবৰ লগতে হ'ব লাগে কাইন্ডলি এটো নোট কৰিব এটো WHO এ দিয়া HbA1c এটা ষ্টেণ্ডাৰ্ড চাৰ্ট হয় যেটো আমি ফলো কৰিব লাগে এই চাৰ্টখনৰ মতে কি কোৱা হৈছে আমাৰো কিছুমান ইম্পৰ্টেন্ট পইণ্ট যদি কওঁ এই প্ৰডাক্টৰ যেটো ফৰ্মুলেশন হয় যেটো ফৰ্মুলা ইউজ কৰা হৈছে এটো এটা ৰিসাৰ্চ বেসড ফৰ্মুলা হয় বহুত বছৰ ৰিসাৰ্চ কৰাৰ পিছত ফৰ্মুলাটো ডেভেলপ কৰা হৈছে আৰু এটা USP পইণ্ট আছে ডাইভা লাইফৰ এটো 100% নোট কৰিব হেতু হ'ল এলিসিন বুলা বস্তুটো 100% ষ্টেবল কৰা পিছত দিয়া হৈছে এটা এলিসিন বস্তুটো কি হয় যেটো USP বুলি কৈছো আহক শিকিলো আমাৰ ডাইভা লাইফৰ যেটো মেইন ইনগ্ৰেডিয়েন্ট হয় মুখ্য সামগ্ৰী যেটো ইউজ কৰা হৈছে এটো হ'ল আমাৰ নহৰুটো আমি এনেও কেঁচা নহৰুটো ইউজ কৰো এতিয়া নহৰুৰ যিবিলাক কলি থাকে দুইটা পাৰ্টতে দুটা বস্তু থাকে এলিন আৰু এলিনিস ভালকে শুনি লওক মুখস্থ কৰিবলৈ নাই এলিন আৰু এলিনিসটো যেতিয়া আমি নহৰুটো ক্ৰাশ কৰি দিও আপুনি সুবাই কৰিছে বা পিছি পেলাই কৰিছে যেনেকৈ কৰিছে এই দুইটা বস্তু মিক্স হৈ পেলাই এটা বস্তু বনে হেতু হ'ল এলিসিন শব্দটো মনত থব কাৰণ নহৰুৰ যেটো ঔষধীয় গুণ থাকে এটো এলিসিনৰ কাৰণে থাকে কিন্তু প্ৰবলেমটো হ'ল কেঁচা নহৰুত এই এলিসিনটো আনষ্টেবল হৈ থাকে আনষ্টেবল হোৱাৰ কাৰণে কি হয় কিছুমান লিমিটেশন বা কমি পোৱা গৈছে এই লিমিটেশনখিনি শিকি লৈছো আৰু লিমিটেশনটো জনাটো কেলে ইম্পৰ্টেন্ট হয় ইন্ডিয়া এনেকুৱা এটা দেশ হয় আপুনি যেতিয়া নহৰু নামটো ল'ব নহয় বহুত মানুহ মাৰ্কেটত পাব আপোনাক কুটুকে কি ক'ব আমি বহুত বছৰৰ পৰা নহৰু খাই আছো আমাক প্ৰডাক্টটো নেলাগে তো এতিয়া আনসাৰটো দিব লাগিব আনসাৰটো কি হয় লিমিটেশন কি আছে লিমিটেশন হ'ল আমাৰ পেটৰ ভিতৰত এনেকুৱা বহুত এসিড বিলাক থাকে যিবিলাকে আমাৰ যেটো এলিসিন হয় হেতু গুণটো কেঁচা নহৰু যেটো এলিসিন হয় এটো গুণটো বেয়া কৰি দিব পাৰে নেক্সট হ'ল আমাৰ ইন্টেষ্টাইন বা অন্ত্ৰত কিছুমান এনেকুৱা কোষ থাকে যিবিলাকে আকৌ আমাৰ এলিসিনৰ গুণটো বেয়া কৰি দিব পাৰে আৰু লাষ্ট হ'ল আমাৰ প্ৰতিজন বডিত আমাৰ সবৰে বডিত নহয় এটা pH লেভেল ওলা বস্তু থাকে এই pH লেভেলটো এলিসিনৰ গুণটো নষ্ট কৰি দিব পাৰে তো হেকিটা কাৰণে মেইন হয় যেটো কাৰণে কোনবা যদি কেঁচা নহৰুটো ডেইলি খায়ও আছে এলিসিনৰ পুৰা গুণটো কিন্তু বডিয়ে নাপায় তো আপোনাক এনেকুৱা এটা বস্তু ডেফিনেটলি লাগিব যেটো ডিজাইন কৰি পেলাই এলিসিনটো পুৰাপুৰিভাৱে ষ্টেবল কৰাৰ পিছতে ইউজ কৰা হৈছে আৰু হেতুৱে হ'ল আমাৰ ডাইভা লাইফৰ ইউনিক সেলিং পইণ্ট হয় এটো যে এলিসিনটো আমি 100% ষ্টেবল কৰাৰ পিছতে ইউজ কৰিলো এতিয়া আমি চাম যে এলিসিনৰ লগে লগে আৰু কিছুমান ইনগ্ৰেডিয়েন্ট বা সামগ্ৰী দিয়া হৈছে কি বস্তু আছে ফাৰ্স্ট হ'ল সিনামন বা দালচিনি যেটো আমি গৰম মছলাত ইউজ কৰো হেতু ইউজ হৈছে আলফা লিপোইক এসিড আছে এৰেকা নাট হ'ল যেটো আমি তামুল বা সুপাৰি বুলি কওঁ হেতু নিম পাত দিয়া হৈছে গুৰমাৰ আছে আৰু কেৰেলাৰ নিৰ্জাপটো ইউজ কৰা হৈছে এটা এটাকে আমি ইম্পৰ্টেন্ট বেনিফিটস বিলাক চাম ফাৰ্স্ট হ'ল সিনামন মানে দালচিনি এনেকুৱা কিছুমান তত্ত্ব পোৱা গৈছে যেটো আমাৰ পেনক্ৰিয়াছটোক হেল্প কৰিব পাৰে যে অধিক মাত্ৰাত যাতে ইনসুলিন বনাব পাৰে
এতিয়া ভাবি লওক আমাৰ বডিৰ ভিতৰতে ন্যাচাৰালি যদি ইনসুলিনৰ মাত্ৰাটো বাঢ়ি যায়গে সুগাৰটো কন্ট্ৰোল কৰা বা মেইনটেইন কৰাৰ পদ্ধতিটো কেনেকুৱা হ'ব ন্যাচাৰালি হ'ব তো হেতু কাৰণে বডিটোকে এটো সহায় কৰে যে ম্যাক্সিমাম এমাউন্টত যাতে ইনসুলিন বনায় নেক্সট হল ইয়াত আছে আলফা লিপোইক এসিড আলফা লিপোইক এসিডটো যদি এটা শব্দত মই কওঁ এটা ষ্ট্ৰং এন্টিঅক্সিডেন্ট হয় এটা এন্টিঅক্সিডেন্ট বোলা বস্তুটো গোটেই ট্ৰেনিঙত কিন্তু বহুত বাৰ আহিব হেতু কাৰণে এন্টিঅক্সিডেন্টৰ আইডিয়া এটা লৈ লওঁ আমি এটা শব্দ মনত থব যেতিয়াই এন্টিঅক্সিডেন্ট শব্দটো শুনিলে এটা শব্দ মনত থব এটো হল কবচ বোলা বস্তুটো কবচৰ নাম শুনিছে নহয় কবচৰ কাম কি হয় বাৰু প্ৰটেকশন দিয়াৰ কাম কৰে হয়নে তে আমাৰ এন্টিঅক্সিডেন্টৰ কামটো কিন্তু কবচৰ নিচিনা হেতুৱে মনত থব কামটো মনত থবলৈ ইজি হৈ যাব হেতু আমাৰ স্ট্ৰং এটা এন্টিঅক্সিডেন্ট হয় যেটো দিয়া হৈছে হেতু ন্যাচাৰাল সোর্স হয় যেটো ব্ৰকলি বোলা বস্তু এটা সবজি আছে আপোনালোকে দেখিছে চাগে পিকচাৰ যেটো আছে হেউজিয়া কালাৰৰ ফুলকপি নিচিনা হয় দেখিবলে হেতু সবতকে বেছি মাত্ৰা থাকে হেতুৰ পৰা লৈ পেলাই ইউজ কৰা হ'ল নেক্সট ইয়াত আছে পালেং শাকত ক্ৰোমিয়াম পিকলেট বোলা বস্তু এটা থাকে ক্ৰোমিয়ামৰ মেইন কাম কি হয় আমাৰ বডিৰ ভিতৰত যিমান ইনসুলিন বনিছে গোটেইখিনি কোৱালিটিটো যাতে ভাল মেইনটেইন হৈ থাকে হেতু কাৰণে ক্ৰোমিয়ামটো ইউজ কৰা হ'ল এতিয়া ইনসুলিন কোৱালিটি যদি ভাল নিজৰ কামটো ভালকে কৰিব পাৰিব নেক্সট ইয়াত আছে গুৰমাৰ এটা জড়ি বুটি হয় যেটো পাতটো ইউজ কৰা হৈছে এতিয়া গুৰমাৰৰ কামটো নামৰ পৰাই মনত থবলৈ ইজি গুৰ মানে মিঠা আৰু মাৰ মানে মাৰি দিয়া তাৰমানে এনেকুৱা এটা জড়ি বুটি যেটো ন্যাচাৰাল কামে হ'ল মিঠাটো মাৰি দিয়া তাৰমানে সুগাৰটো মেইনটেইন কৰি থবলৈ সহায় কৰিব নেক্সট আমাৰ লগত আছে নিম পাত এটা কথা এটা কক নিমৰ যেটো টেষ্ট হয় কেনেকুৱা হয় তিতা হয় হয়নে প্ৰকৃতিত যিমান ন্যাচাৰাল আমাৰ টেষ্ট দিছে এটো তিতা হোক মিঠা হোক টেঙা হোক যিকোনো সোৱাদ হোক প্ৰতিটো সোৱাদৰ কিন্তু আমাৰ বডিত কিবা না কিবা এটা কাম থাকে হয়নে তিতা যেটো সোৱাদৰ কাম হয় আমাৰ বডিত মেইন কামটো কি হয় মেইন কামটোৱে হ'ল সুগাৰটো ব্যালেন্স কৰাৰ কাম কিন্তু তিতা সোৱাদটো ডেইলি ৰেগুলাৰলি আমাৰ খোৱাবোৱাবিলাকত নাথাকে এটো কি কোৱা হয় ন্যাচাৰাল বিটাৰ টনিক কোৱা হয় যেটো ন্যাচাৰালি কাম হয় আমাৰ সুগাৰ লেভেলটো ব্যালেন্স কৰা নেক্সট আমাৰ লগত আছে এৰেকা না যেটো আমি তামুল বুলি কৈছো কেঁচা তামুলত টেনিন বোলা বস্তু এটা থাকে টেনিনৰ মেইন কাম কি হয় টেনিনে যেটো আমি ক্ৰোমিয়ামত শিকিছিলো আমাৰ যিমান ইনসুলিন বনিছে সব ইনসুলিন যাতে এক্টিভলি নিজৰ কামটো কৰিব পাৰে হেতুত সহায় কৰিব আৰু লাষ্টটো আছে আমাৰ সবৰে ফেভাৰিট কেৰেলা ফেভাৰিট হয়নে নহয় কিমানৰ ফেভাৰিট হয় বাৰু হাত দাঙকচোন আৰু হসাকে কব কেৰেলাটো কেনেকুৱা পছন্দ কৰে হসাকে কব কিন্তু বইল বুলি কৈ নিদিব ভাজি সবে কৈ আছে ফ্ৰাই হয়নে ভাজি পেলাই আমি খাবলৈ ভাল পাওঁ বইলটো যদি খাই হলেও কিবা এটা পাব কিন্তু ভাজি পেলাই যেতিয়া আমি একদম সোৱাদ লৈ পেলাই খাওঁ নহয় সেই বেচাৰাটোৰ ওচৰত একোৱে নাথাকে আমাক দিবলৈ তাৰমানে কেৰেলাটো বনোৱাৰ পদ্ধতিটো কেনেকুৱা হয় চাব কেৰেলাত নহয় বাকলি নাই হয় না হলেও কিন্তু আমি গুচাবলৈ চেষ্টা কৰোঁ আপুনি বাকলি ভাবি পেলাই যেটো গুচাইছে নহয় কেৰেলাৰ মেইন গুণটো কিন্তু এইখিনিতে থাকে ওপৰৰ যেটো স্পাইক নিচিনা বস্তুবিলাক থাকে তো কেৰেলা কি হয় খাবলৈ তিতাই হয় তো ডেফিনেটলি এটো এটা ন্যাচাৰাল বিটাৰ টনিক হয় ন্যাচাৰাল কামটোৱে হ'ল সুগাৰ লেভেলটো ব্যালেন্স কৰা এতিয়া সক আমি সামগ্ৰীবিলাকটো শিকিলো এতিয়া দুই তিনিটা কোৱেশ্চন আহিছে কাক দিব পাৰিম আৰু কেনেকৈ দিম শিকি লৈছো কাক দিব টাইপ 1 টাইপ 2 পেশেন্টক দিব পাৰিব কিন্তু প্ৰেগনেন্ট লেডিৰ কাৰণে প্ৰডাক্টটো নহয় হেতু সময়ত এভয়েড কৰিব ৰেকমেন্ড কৰি নিদিব আৰু প্ৰি ডায়াবেটিক যেটো বৰ্ডাৰ লাইনত যদি কাপাৰ আহি গল ইমিডিয়েটলি আৰম্ভ কৰাব পাৰে এতিয়া ওয়েলনেস ইন্ডাস্ট্ৰি যাৰ কাৰণে মেইনলি প্ৰডাক্টটো বনোৱা হৈছে তাত সদায় এটা কোৱেশ্চন আহে ডিস্ট্ৰিবিউটৰৰ ফালৰ পৰা মোৰ ওচৰত যে খুদে নামটোতে ডায়েবা বোলা শব্দটো আছে এতিয়া ডায়াবেটিছৰ বস্তু এটা যাৰ একোৱে প্ৰবলেম নাই তাক কেনেকৈ আমি বিকিম হয়নে এতিয়া কামটো অলপ ইজি কৰিছো তাৰমানে ডায়েবা লাইফৰ যদি ওয়েলনেস ইন্ডাস্ট্ৰিত আপুনি ইউজ কৰাইছে বা কাবাৰ লগত শেয়াৰ কৰিছে অলপ সেলিংটো ইজি কৰাৰ কাৰণে মই ক্যাটাগৰী দুটা ইয়াত কম ক্যাটাগৰী দুটা হ'ল যেটো আপোনাৰ টাৰ্গেট কাস্টমাৰ হ'ব এই দুটা হ'ল প্ৰথম ক্যাটাগৰী হ'ল যাৰ খোৱা বোৱাৰ ৰুটিনটো ভাল নহয় বাহিৰা বস্তুবিলাক বহুত বেছি খায়
লাঞ্চটো ৰেগুলাৰলি নহয়, ৰাতিপুৱা খাই পেলাই ঘৰৰ পৰা ওলাই লাঞ্চৰ টাইমিঙৰ একো ঠিক নাই। এইটো যিটো লাইফষ্টাইল হয় এইটোত কিন্তু আমাৰ ডায়েবেটিছৰ প্ৰব্লেমটো এটা বয়সৰ পিছত হোৱাৰ চান্সেছটো বহুত বেছি বাঢ়ি যায়গৈ। তেনেকুৱা কাষ্টমাৰক দিব, টাৰ্গেট কাষ্টমাৰ হয়। ছেকেণ্ড কেটেগৰীটো হ'ল যদি ট্ৰেভেলিং জবত আছে। এতিয়া ফৰ এক্সাম্পল যদি মই নিজৰ কথাই কওঁ, মাহেকত 15-20 দিন ট্ৰেভেলতে থাকোঁ, সেইটো কাৰণে কি হয় এনেকুৱা জবতো যদি আছে কোনোবা বাহিৰৰ খানাবিলাক খাবই লাগে য'ত লোৱাৰ একো প্ৰয়োজন নাই। দুটা এনেকুৱা কেছ আছে অনলি য'ত আপুনি দিনত 2টা কেপচুল দিব। প্ৰথমটো হ'ল কাৰোবাৰ যদি ছুগাৰ লেভেলটো 250 বা 300 পালেগৈ তেতিয়াহ'লে 2টা কেপচুল দিব দিনত, আৰু কাৰোবাৰ যদি HbA1c লেভেলটো 12 বা তাতকৈ ওপৰত গুচি গ'ল তেতিয়াহ'লে 2টা কেপচুল দিব। এই 2টা কেছৰ বাহিৰত যিকোনো কেছত কিন্তু এটাই কেপচুল দিব, এইটো বেছি লোৱাৰ একো প্ৰয়োজন নাই। ডাইবা লাইফৰ বহুতো ইউনিক চেলিং পইণ্টবিলাকৰ কাৰণে বহুত চাৰ্টিফিকেশ্যন প্ৰডাক্টে অলৰেডি পালে। এতিয়া চবতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো ডাইবা লাইফ দিয়া সময়ত কিছুমান কথা আমি অলপ মনত থ'ব লাগিব। প্ৰথম কথাটো ডায়েবেটিছ অলৰেডি হৈ গৈছে এনেকুৱা মানুহক যদি দি আছে, ছুগাৰ পেচেণ্টবিলাক যদি ছুগাৰ মেডিচিন লৈ আছে, এটা প্ৰশ্ন আপোনাক 100% কৰিব যে আমি মেডিচিন লোৱাটো বন্ধ কৰিব পাৰিম নেকি, সেইটো প্ৰশ্ন সোধে। মেডিচিন বন্ধ কৰাৰ কাম কিন্তু আমাৰ নহয়, আমাৰ কামটো ৱেলনেছ কেটেগৰী হয় আৰু মেডিচিনটো ইলনেছ ইণ্ডাষ্ট্ৰীৰ এটা প্ৰডাক্ট হয়। তো সেইটো বন্ধ কৰি দিয়াত আমি একো কমেণ্ট কৰিব নোৱাৰোঁ, সেইটো কাম আমাৰ নহয়। লেভেলটো যদি তললৈ আহে ডক্টৰে নিজে এইটো কম কৰিব বা বন্ধ কৰিব, এইটো ডক্টৰে কাম হয়। মেডিচিন লোৱা মানুহে ডাইবা লাইফ ইউজ কৰিব পাৰিব নেকি? 100% পাৰিব। যোনবিলাকে মেডিচিন ইউজ কৰি আছে তেনেকুৱা মানুহকো আমি ডাইবা লাইফটো দিব পাৰিম। মেডিচিন আৰু ডাইবা লাইফৰ মাজতে কনফিউজন কেইটামান হয় যে মেডিচিনটো যিটো ছুগাৰৰ মেডিচিন এইটো খোৱা বোৱাৰ আগতে ল'বলৈ ছাজেষ্ট কৰা হয়। ডাইবা লাইফটো কিন্তু ৱেলনেছৰ প্ৰডাক্ট হয়, সেইটো কিন্তু খোৱা বোৱাৰ পিছতেহে খাব। মেডিচিন আৰু ডাইবা লাইফৰ মাজত মিনিমাম 1 ঘণ্টা এটা গেপ দিব লাগিব, আৰু গেপটো দি পেলাই যদি ডাইবা লাইফটো ল'ব পৰা নাই, এনেকুৱা লাইফষ্টাইলত আছে বা জবত আছে, তেতিয়াহ'লে বেলেগ বেলেগ টাইমত ইউজ কৰিলে হৈ যাব। কাৰণ ডাইবা লাইফটো দিনত এবাৰ ল'ব লাগে খোৱা বোৱাৰ পিছত, তো এইটো যিকোনো টাইমত বেলেগ টাইমত ইউজ কৰিলেও হ'ব। কিন্তু খোৱা বোৱা যিটো খাই পেলাই খাব এইটো কিন্তু জাংক ফুড হ'ব নালাগিব। খালি বোলে চিংগৰাটো খাই পেলাই ডাইবা লাইফ খাইছোঁ সেইটো নকৰিব। তো সেইটো হেল্ডি যিকোনো বস্তু খাই পেলাই ডাইবা লাইফটো খাব। ছেকেণ্ড বস্তুটো হ'ল যে আপুনি টেষ্ট কেতিয়া কৰাইছে, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰমানে ডাইবা লাইফটো দিয়াৰ পিছত অলপ আমি ৰিজাল্টটো অলপ চাবলৈ মন যায় যে প্ৰডাক্টটোৱে কিমান কাম কৰিছে নাই। সেইটো কৰিবলৈ গৈ কেতিয়াবা কি হয়, যদি এমাহ 1.5 মাহ বা 2 মাহত কোনোবা টেষ্ট কৰাইছে, লেভেলটো তললৈ যদি দেখা নাই নহয়, কমপ্লেইন কৰে যে প্ৰডাক্টটোৱে কাম কৰা নাই। সেইটো টাইমিংটো ইম্পৰ্টেণ্ট হয়, এইটো আৰম্ভণিতে কৈ দিব যে ফাষ্টিং আৰু PP টেষ্টটো যদি হৈছে সেইটো আপুনি 3 মাহত হ'ব লাগে, তাৰ আগতে নহয়। আৰু যদি HbA1c টেষ্টটো হৈছে এইটো 3 পৰা 4 মাহত হ'ব লাগে, তাৰ আগতে নহয়। কাৰণ চিম্পল এটা ৰিজন, আমাৰ তেজৰ যিবিলাক কোষবিলাক আছে পুৰাকৈ ৰিনিউ হ'বলৈ, নতুন হ'বলৈ 120 দিনৰ টোটেল টাইম লাগে। এই টাইমটো দিব লাগিব। আগতে যদি আমি 1 মাহ 1.5 মাহ 2 মাহত টেষ্ট কৰাইছোঁ, পুৰণা কোষবোৰ থকাৰ কাৰণে কেতিয়াবা লেভেলটো তললৈ আমি নেদেখিবও পাৰোঁ। তো সেইটো কাৰণে টেষ্টৰ টাইমিংটো ইম্পৰ্টেণ্ট হয়। এতিয়া চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো ডাইবা লাইফ দিয়াৰ পদ্ধতিটো কিন্তু ৱেলনেছ আৰু ইলনেছত বেলেগ বেলেগ হ'ব। এজ এ ৱেলনেছ যদি ইউজ কৰিব বিচাৰিছে যে আপুনি আগলৈ গৈ যাতে নহয়, তেনেকুৱা মানুহে অনলি ডাইবা লাইফ ইউজ কৰিলে হৈ যাব। কিন্তু ডায়েবেটিক অলৰেডি হৈ গ'ল পেচেণ্টক যদি দি আছে, তেতিয়াহ'লে ছিংগল প্ৰডাক্ট দি পেলাই কেতিয়াও নাহিব। কাৰণ প্ৰব্লেম যেতিয়া হৈ যায়গৈ, কম্বিনেশ্যনত বস্তুটো ভালকৈ আৰু কাম কৰিব, ৰিজাল্ট দিব। এইটো কাৰণে ডায়েবেটিছৰ ক্ষেত্ৰত কম্বিনেশ্যন কি হ'ব, 4টা প্ৰডাক্টৰ হ'ব। ডাইবা লাইফ দিব, স্পিৰুলিনা গোল্ড দিব, লিভ আগেইন দিব, ডেইলি ডিটক্স দিব। 4টা বস্তুৰ লজিক কি হয়, আমি ডাইবা লাইফটো দিম কাৰণ ছুগাৰটো বেলেঞ্চ কৰিবলৈ বনোৱা হৈছে। ছেকেণ্ড স্পিৰুলিনা গোল্ডটো দিম। স্পিৰুলিনা এনেকুৱা এটা বস্তু যিটো নেচাৰেল বস্তু হয় আৰু আমাৰ ডায়েবেটিক যিটো কণ্ডিশ্যন হয় সেইটোত বডিটোক ছাপোৰ্ট কৰিব পাৰে। থাৰ্ড প্ৰডাক্টটো লিভ আগেইন, কাৰণ লিভাৰটো আমাৰ বডিত ছুগাৰ মেটাবলিজম প্ৰচেছ এটা চলে, সেইটোত লিভাৰটোৱে সহায় কৰে। সেইটো কাৰণে লিভাৰক ছাপোৰ্ট কৰাৰ কাৰণে আপুনি কম্বিনেশ্যনতে লিভ আগেইনটো দি দিব। লাষ্ট প্ৰডাক্টটো হ'ল ডেইলি ডিটক্স।
ডিটক্সটো দিয়াৰ পিছতে লজিকটো অলপ বুজি পাওঁ আমি সৰু এটা এক্সাম্পল দিছোঁ ইয়াত যিমান মানুহ বহি আছে চবৰ ঘৰতে আমি ঝাৰু মাৰোঁ নহয় ঝাৰু মৰাৰ পিছত আপুনি মচি দিয়ে এতিয়া কোনোবা এদিন বোলে ঝাৰু মাৰিবলৈ মন যোৱা নাই যদি আপুনি ঝাৰুটো নমৰাকৈ মচি দিবলৈ বিচাৰিছে কি হ'ব বাৰু চফা হ'ব নে লেতেৰা হ'ব লেতেৰা হ'ব হয়নে কি একেটা প্ৰব্লেম আমাৰ বডিৰ ভিতৰতে হ'ব তাৰমানে ডিটক্সিনটো চফা কৰি দিয়াৰ কামটো কাৰ হয় ডিটক্সৰ হয় তো ডিটক্সটো যেতিয়া আমি বডিৰ ভিতৰত দিম টক্সিনখিনি চফা কৰি পেলাই উলিয়াই দিব সেইটো যেতিয়া চফা হৈ যায় বাকী যে তিনিটা প্ৰডাক্ট আপুনি দিলে এই তিনিটা প্ৰডাক্টে নিজৰ কাম কৰাটো বহুত বেছি ইজি হৈ যায় সেইটো কাৰণে চাৰিওটা প্ৰডাক্ট কিন্তু ডায়েবেটিছৰ ক্ষেত্ৰত আপুনি কম্বিনেশ্যনত চাৰিওটা লগতে দিব এতিয়া হ'ল এইটো আমি ডায়েবালাৰ বিষয়ে শিকিলোঁ প্ৰডাক্টখিনি যেতিয়া আমি ট্ৰেইনিং লৈ আছোঁ